এই অকমান অলপ সাংঘাতিক ধৰণৰ এটা দুৰ্ভাগ্যজনক কথা আচলতে মইতো ইয়াক গৰিহণাই দিম আৰু কথা হ'ল কি বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ বাবে অসমখনক ৰক্ষা কৰিবৰ কাৰণে অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সুৰক্ষাৰ কাৰণে যি উচ্ছেদ অভিযান চলাইছে আৰু মাননীয় মুখ্যমন্ত্ৰীৰ এই শক্তিশালী পদক্ষেপৰ লগত অসমৰ প্ৰত্যেকজন অসমীয়াই আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছে আৰু এনে সময়ত বিভিন্ন ধৰণৰ ভাবুকি বিভিন্ন ধৰণৰ কথা আমি দেখিবলৈ পাইছোঁ গতিকে আমি ইতিমধ্যে আমি যিটো জানিব পাৰিছোঁ যে কোনোবাই অসমতে মিয়ালেণ্ড দৰে তেওঁলোকে দাবী কৰাৰ এক পৰিৱেশ তেওঁলোকে লৈ আহিছে এইখন অসমত এই অসমীয়া জাতিটোৰ বাবে অতি দুৰ্ভাগ্যজনক কথা আৰু ইয়াক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ এইখন অসম এই অসম হৈ থাকিব গতিকে ইয়াত কোনো ধৰণৰ এনেধৰণৰ পৰিৱেশ কোনোবাই বিনিষ্ট কৰিব নোৱাৰিব আৰু এই যি এই হুংকাৰৰ কাৰণে তেওঁলোকে যি ধৰণৰ অসমখনক অস্থিৰতা আনিবৰ কাৰণে চেষ্টা কৰিছে আচলতে এনেধৰণৰ কথাবিলাক কৈ পেলাই গতিকে এই ক্ষেত্ৰত কোনো কাৰণতেই অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনো কাৰণতেই আমাৰ এই উদ্দেশ্যৰ পৰা আমি বিচলিত নহওঁ আৰু তেওঁলোকৰ এনেধৰণৰ মন্তব্যবিলাক আচলতে কোনো কাৰণতেই এই উচ্ছেদ অভিযানত তেওঁলোকে বাধাৰ সৃষ্টি কৰিবৰ মানসেৰে যিবিলাক কথা কৈ আছে ই কেতিয়াও বাধাৰ সৃষ্টি হ'ব নোৱাৰে এই উচ্ছেদ অভিযান যেতিয়ালৈকে শেষ নহয় তেতিয়ালৈকে চলি থাকিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ